Hello everyone, মই দৰাইলে পুনৰবাৰ মোৰ চেনেলটোলৈ স্বাগতম জনাইছো এটা নতুন ভিডিঅ'ৰ সৈতে আশা কৰিছো আপোনালোক সকলোৱে ভালে আছে মই বৰ্তমান ভালে কুশলে আছো আৰু পলমকৈ হলেও নতুন বছৰ আপোনালোক সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছো নতুন বছৰটো যেন সকলোৰে ভালে কুশলে যায় আৰু আজি বনাইছো মই এল'ভেৰা জেল একদম মানে মাৰ্কেটৰ নিচিনাকে আৰু যেহেতু মোৰ ঘৰতে এল'ভেৰা প্লান্ট আছে আৰু ঘৰত থাকিবই লাগে আচলতে এল'ভেৰা প্লান্ট আৰু মোৰ এল'ভেৰা প্লান্টডাল ইমানে ডাঙৰ হৈছে নহয় আৰু বহুত সাইডত মানে বহুত কেইটা পুলিও হৈছে আৰু মই এইফালে পুতিও দিছো আৰু বজাৰত এনে কিনিবলৈ পাই এল'ভেৰা প্লান্ট কিনি আনি ঘৰত পুতি থলে হল বহুত মানে লাগতিয়াল বস্তু হয় এটো এনি টাইম মানে প্ৰয়োজনীয় হয় আৰু যিয়ে নহওক এল'ভেৰা জেলটো মই কেনে ধৰণে বনালো এয়া আপোনালোকক দেখাব লৈছো এয়া মই ফ্ৰেছ এল'ভেৰা জেল এনে ধৰণে কাটি পিনে এই তলৰ ইয়েলো কালাৰৰ যেটো এটা ৰস ওলাই সেইখিনি ওলাবৰ কাৰণে এনেকৈ মই থিয় কৰি থৈ দিম 1 ঘণ্টা মানৰ কাৰণে এই দেখিছে আৰু মোৰ এল'ভেৰা ডালৰ পৰা বহুত জেল ওলাই কাৰণ পাতকেইটা বহুত ডাঙৰ যে এই দেখিছে এনেকৈ মই 1 ঘণ্টা মান থিয় কৰি থৈছিলো কাৰণ ইয়েলো কালাৰৰ যেটো হেৰি থাকে ৰসখিনি থাকে এইখিনি আসলতে আমাৰ কাৰণে ভাল নহয় স্কিনৰ কাৰণে আৰু তাৰ পিছত ধুনিয়াকৈ ধুই মিলি ইয়াৰে জেলখিনি ওলাই লম এতিয়া মই কাটি মিলি আৰু দেখিছে মোৰ এল'ভেৰা দুডালৰ পৰা কিমানখিনি এল'ভেৰা জেল ওলাইছে আৰু এখিনি মিক্সিত মানে কমকৈ আৰু মাৰি লম এনে ধৰণে মাৰি লৈছো তাৰ পিছত চেকনিৰে চেকিব চেষ্টা কৰিছো কিন্তু চেকনিখনৰে মানে নোলাই হেতু কাৰণে মই এবাৰ কাপোৰতে চেকি লৈছো কাপোৰত চেকি ললে সোনকালে হৈ যায় দেখিছে চেকনিখনৰ পৰা মানে নোলাই জেলটো কাৰণ বিজলীয়া হয়তো এই বস্তুটো পিছত আৰু মই কাপোৰ এখনৰে পাতল কাপোৰ এখনৰে চেকি ললো এটা ইয়াতে দিম দুটা এভিয়ন ক্যাপসুল দেখিছে এভিয়ন ক্যাপসুল তো আপোনালোকে জানে হেলথৰ কাৰণে কিমান ভাল স্কিনৰ কাৰণে হওক বা হেয়াৰৰ কাৰণে হওক মানে সকলৰ কাৰণে এভিয়ন ক্যাপসুলটো ভাল এটো কাৰণে মই দুটা দি দিছো তিনিটাও দিব পাৰে কোৱান্টিটি অনুসৰি মই দুটা দি দিছো আৰু এই যে এল'ভেৰা জেলখিনি আপোনালোকে এমাহ দুমাহলৈ এনে ধৰণে ৰাখিব পাৰে বেয়া নহয় আৰু ইউজ কৰিব পাৰে এয়া দি দিলো মই এভিয়ন ক্যাপসুল এতিয়া দি দিছো এয়া নাৰিকলৰ তেল নাৰিকল তেলটো কোৱান্টিটি অনুসৰি দি দিব এচামুচে দি দিছো মই আৰু এইখিনি হৈছে কেশৰ অকমান মই তিয়াই থৈছিলো আৰু এই তিয়াই থোৱা পানীখিনি ইয়াত দি দিছো মানে কেশৰটো স্কিনৰ কাৰণে ভাল হয় আৰু লগতে দেখিবলৈ ধুনীয়া হ'বৰ কাৰণে মই এনেকৈ অকমান কেশৰ দি দিছো এতিয়া এইটো কন্টেইনাৰ আসলতে কাচৰ হলে ভাল মোৰ ওচৰত কাচৰ নাছিল সেইকাৰণে মই এইটোতে থলো ধুনীয়াকৈ ধুই ৰ'দত শুকুৱাই মচি পিনে এইটোত ভৰাই থৈছো আৰু অকমান সময়ৰ কাৰণে ফ্ৰিজত থৈ দিম
আৰু ফ্ৰিজৰ পৰা ওলোৱাৰ পিছত এয়া দেখিছে কি ধুনীয়া মানে মাৰ্কেটৰ নিচিনাই হৈছে আৰু এইটো এতিয়া আপোনালোকে ইউজ কৰি থাকক আৰু যদি আপোনালোকে যিখিনি ইউজ কৰে আপুনি সেইখিনিহে ওলাই কিনে ৰাখিব এনেই মানে চামুচ লগাই থাকিলে বস্তুখিনি সোনকালে বেয়া হৈ যায় সেইটো কাৰণে যিখিনি আপোনালোকে এসপ্তাহৰ কাৰণে ইউজ কৰিব বা দুদিনৰ কাৰণে ইউজ কৰিব সেইখিনি ওলাই ৰাখিব